নমস্কাৰ বন্ধুসকল, প্ৰফিট এণ্ড লছৰ আজি আমাৰ 3 নম্বৰ প্ৰেক্টিছ ছেট। তো এই 3 নম্বৰ প্ৰেক্টিছ ছেটত আমি আগতে যিবিলাক কৰিছিলোঁ তাতকৈ অলপ ডিফাৰেণ্ট টাইপৰ আমি কুৱেশ্যনছ ইয়াতে আমি প্ৰেক্টিছ কৰিম, আৰু লগতে বিভিন্ন পৰীক্ষাত অহা কুৱেশ্যন কেনেকুৱা টাইপত আহে সকলোখিনি আমি ইয়াতে ডিছকাশ্যন কৰিম। আগৰ যদি ভিডিঅ' দুটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ' দুটা চাই ল'ব, য'ত আমি বিভিন্ন ধৰণৰ কুৱেশ্যন যিটো যেনেকুৱা টাইপৰ হওক সেই সকলো ধৰণৰ টাইপৰ কুৱেশ্যন আমি প্ৰফিট লছৰ আমি ইয়াতে আলোচনা কৰিম। আৰু এনেকুৱা ধৰণে আমি এই চিৰিজত প্ৰফিট এণ্ড লছৰ বস্তুত চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, পাৰ্চেণ্টেজ, তাৰপাছত আমাৰ মেনচুৰেশ্যন পাৰ্ট হওক, এই সকলোখিনি পাৰ্টত আমি এনেকৈ আমাৰ যিটো প্ৰেক্টিছ ছেট আছে এই প্ৰেক্টিছ ছেটটো আমি আগবঢ়াই লৈ গৈ থাকিম। ঠিক আছে, তো আশা কৰি ভিডিঅ' কেইটাৰ ভিতৰত আপোনালোকৰ নিশ্চয় লাভৱান হ'ব। তো বেছি দেৰি নকৰি আমাৰ যিটো আজিৰ ভিডিঅ' আছে এই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। আৰু লগতে যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে লাইক বা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, য'ত সকলোৰে যাতে বেনিফিট হয়। তো দেৰি নকৰাকৈ প্ৰথম যিটো আমাৰ কুৱেশ্যন সেই কুৱেশ্যনটোলৈকে যাওঁ, আৰু এনেকুৱা টাইপৰ কুৱেশ্যন আমি দেখি থাকোঁ। তো ইয়াতে কৈছে কি যে এ ভেণ্ডাৰ বট বেনানাছ at 6 for ₹10 and sold them at 4 for ₹6. Find the gain or loss percentage. তো কুৱেশ্যনটোত কি কৈছে প্ৰথমতে সেইটো বুজাটো বহুত দৰকাৰ। ইয়াতে কি কৈছে এজন ভেণ্ডৰে মানে যিকোনো দোকানী এজনীয়ে কি কৰিছে কল কিনিছে। তো কল কি ৰেটত কিনিছে? 6টা কল কিনিছে 10 টকাত, আৰু বেছি দিছে বিক্ৰী কৰিছে যে 4টা কল 6 টকাত। তেতিয়াহ'লে আপোনাক কৈছে এনেকুৱা অৱস্থাত দোকানীজনৰ লছ, গেইন আৰু লছ যি হয় পাৰ্চেণ্টেজত ওলোৱা। তো কুৱেশ্যনটো দেখিবলৈ খুবেই সহজ, বাট ইয়াতে ক্ৰিটিকেল বস্তু আছে। ক্ৰিটিকেল বস্তুটো আমি এক্সাম হলতকৈ মাথা মাৰিব লাগিব। যদি দোকানীজনৰ কষ্ট প্ৰাইচ কিমান, আপুনি ক'ব যে 6টা কল 10 টকাত কিনিছে, আৰু দোকানীজনে বেচিছে কিহত? আপুনি ক'ব দোকানীজনে 4টা কল 6 টকাত বিক্ৰী কৰিছে। বাট ইয়াতে আপুনি এটা বস্তু লক্ষ্য কৰি আছেনে নাই যে যিটো কলৰ পৰিমাণ আছে, কলৰ পৰিমাণটো বেলেগ বেলেগ। তো যেতিয়া আমাৰ কিনা আৰু বেচা বস্তুটোৰ পৰিমাণটো বেলেগ বেলেগ হয় তেতিয়া আমি লাভ লছৰ কথাটো ঠিক ক'ব নোৱাৰিম। কিন্তু আমি কেতিয়া লাভ লছ হ'ব ক'ব পাৰিম? যেতিয়া আমাৰ বস্তুটো কিনা আৰু বেচা পৰিমাণটো সমান হ'ব। তো আমি ইয়াতে কি কৰিম, এই যিটো 6টা কল আছে আৰু এটা 4টা কল আছে এই দুটাকে আমি সমান কৰাৰ চেষ্টা কৰিম। আৰু সমান কেনেকৈ কৰিম? তো ফাৰ্ষ্ট অফ অল 6 আৰু 4 লসাগু কিমান? আপুনি ক'ব 6 আৰু 4 লসাগু 24। তো আমি 24 বনাবলৈ চেষ্টা কৰিম। তো এইটোক যদি 24 বনাব লগা হয় আমি কিহেৰে 4ৰে ইনটু কৰিম। আৰু যদি কলৰ পৰিমাণ 4 গুণ বাঢ়ি যায় টকাৰ পৰিমাণো 4 গুণ বাঢ়ি যাব। ছেম ইয়াৰ এইটোক যদি 24 বনাব লগা হয় আমি 6ৰে পূৰণ কৰিম। আৰু ইয়াতে যদি 6 গুণ কলৰ পৰিমাণ বাঢ়ি যায় ইয়াতে 6 গুণ দামো বাঢ়ি যাব। চিম্পল কথা এইটো আমাৰ। তো ইয়াতে এতিয়া কি হ'ব যে ইয়াতে এনেকুৱা হ'ব যে 24টা কল সি 40 টকাত কিনিছে। ক্লিয়াৰ? আৰু ইয়াতে কেনেকুৱা হ'ব যে 24টা কল সি 37 টকাত বিক্ৰী কৰি দিছে। তো এই চিনাৰিটোৰ পৰা আমি কি দেখি আছোঁ? আমি দেখি আছোঁ যে ব্যক্তিজনৰ একচুৱেলি চেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ কম আছে। তো ইয়াতে কি হৈছে তাৰ? তো আপুনি নিশ্চয় ক'ব যে ইয়াতে তাৰ লছ হৈছে। তো লছ মানে কি আছিল? লছ মানে আছিল আমাৰ কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ। তো লছ কিমান হৈছে? আপুনি ক'ব যে 40 টকাৰ পৰা 37 টকা মাইনাছ, মানে তাৰ লছ হৈছে 4 টকা। এতিয়া ব্যক্তি এজনৰ লছ হৈছে 4 টকা, কিন্তু আমাক কি কৈছে? পাৰ্চেণ্টেজতহে ওলাব দিছে। তো কেনেকৈ ওলাম? তো পাৰ্চেণ্টেজত কেনেকৈ ওলাম? তো ফাৰ্ষ্ট অফ অল পাৰ্চেণ্টেজত ওলাব লাগিলে আমি কি জানো যে লছ পাৰ্চেণ্টেজ মানে যিটো লছ হ'ব আৰু কাৰ লগত তুলনা কৰিম? কষ্ট প্ৰাইচৰ লগত, আৰু সেইটো হ'ব 100%। এতিয়া এই ক্ষেত্ৰত লছ কিমান? 4 টকা। কষ্ট প্ৰাইচ কিমান থাকোঁতে? কষ্ট প্ৰাইচ আমাৰ 40 টকা আছিল। ঠিক আছে, তো কষ্ট প্ৰাইচ কিমান? 40 টকা আছিল। তো কষ্ট প্ৰাইচ 40 টকা থাকোঁ যদি লছ হয় তেতিয়াহ'লে আমাৰ 100%। তো এইটো হ'ব আমাৰ 10ৰে এইটো 10। তো আল্টিমেট আমি দেখিলোঁ যে 10%। তো 10% কি হৈছে? 10% লছ হৈছে। তো ইয়াতে লিখা থাকিব কুৱেশ্যনত, টেনশ্যন ল'ব লাগে। 10% লছ, 15% প্ৰফিট, 15% লছ, ইয়াতে থাকিব লছ, এনেকুৱা ধৰণে দিয়া থাকিব। তো আমাৰ এই কুৱেশ্যনটোত একচুৱেলি আছে। তো কুৱেশ্যনটো একদম চিম্পল। তো কুৱেশ্যনটোত আমি কি দেখিলোঁ যে আমাৰ যিটো কোৱান্টিটি আছে কোৱান্টিটিটো যদি আমি চেম কৰাই লওঁ
আমাৰ কুৱেশ্যনৰ এনচাৰটো আমি বঢ়িয়াকৈ ওলাই ল'ব পাৰোঁ একদম চিম্পল আৰু এইখিনি কৰোঁতে হায়েষ্ট আপোনাৰ 30 ছেকেণ্ডৰ ওপৰত লাগিব নালাগে তো বহুত প্ৰেক্টিচ কৰিব লাগিব প্ৰথম কথাটো আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এক্সপেক্ট কৰিব পাৰে যিকোনো লেভেলৰ কুৱেশ্যন যিকোনো লেভেলৰ আপুনি এক্সামতে এক্সপেক্ট কৰিব পাৰে তো নেক্সট এটা চাওঁ A man buys lemons at the rate of 3 for rupees 5 and sells them at 2 for rupees 4 what is the profit percentage তো profit percentage টো কিমান হৈছে ডাইৰেক্ট ইয়াতে প্ৰফিট হোৱা বুলি কৈ দিছে তো এতিয়া এনেকুৱা ক্ষেত্ৰত আপুনি ইয়াতে ডাইৰেক্ট এটা কথা গম পাইছে যে তিনিটা নেমু টেঙা কিনিছে 5 টকাত আৰু দুটা নেমু টেঙা বিক্ৰী কৰি দিছে 4 টকাত তো ইয়াতে আপোনাক লাভৰ পাৰ্চেন্টেজটো সুধিছে তো এনেকুৱা ক্ষেত্ৰত আপুনি দেখিছে যে আমাৰ ইয়াতে লেমনৰ পৰিমাণটো অসমান আছে তো আপুনি সিম্পলি পৰীক্ষা হলত এই কুৱেশ্যনটো দেখি কেনেকৈ কৰিব এটা প্ৰথম কুৱেশ্যনটোতো মই দেখাই দিছোঁ বহুত কিবা কিবি বাট ইয়াতে পৰীক্ষাত মই কিমানটা লাইন লিখিম সেইটোৰ ওপৰত ভিত্তি কৰি তো ইয়াতে প্ৰথম কনচেপ্টটোৰ পৰা মই ইয়াতে চাওঁ যে তিনিটা দুটা মানে মোৰ 6টা বনাব লাগিব তো যেতিয়া মই 6টা বনাওঁ তো 6টাত কিমান টকা হ'ব মানে 2ৰে পূৰণ 10 টকা হ'ব এইটো যদি 6 বনাওঁ 6টাত কিমান হ'ব 3ৰে বিন্দু হ'ব মানে 12 টকা মানে 10 টকাৰ বস্তুটো 12 টকাত বিক্ৰী কৰিছে মানে মোৰ 2 টকা লাভ হৈছে তো লাভ হৈছে যদি কিমানত লাভ হৈছে 10 টকাত 2 টকা লাভ সিম্পল 10 টকাত 2 টকা লাভ হৈছে 100 টকাত কিমান টকা লাভ হ'ব তো আলটিমেটলি এটো তো ইয়াতে মই কি কম 20% তো 20% লাভ তো পৰীক্ষা হলত অকল এই তিনিটা সৰু সৰু লাইন আপুনি লিখিব লাগে ঠিক আছে তো আগৰ কুৱেশ্যনটোত মই বুজাই দিছোঁ যে আমি কৰিছোঁ কি আৰু এতিয়া কুৱেশ্যনটোত আমি কি কৰিম সেইটো ইমপ্লিমেন্ট কৰিম ইমপ্লিমেন্ট মানে পৰীক্ষা হলত গৈ আপুনি এতিয়া এটা কুৱেশ্যন আপুনি 30 ছেকেণ্ডৰ ওপৰত বেছি লাগি থকা দৰকাৰ নাই 30 ছেকেণ্ডত যদি আধা মিনিটৰ ভিতৰত যদি কুৱেশ্যনৰ সলিউশনটো আহা নাই কুৱেশ্যনটো যদি জানিও স্কিপ মাৰি নেক্সট জানা অংকটা লেগে যাওক এই 30 ছেকেণ্ডটো আপুনি ৰক্ষা কৰক ঠিক আছে কাৰণ এটা কুৱেশ্যনত যদি আপুনি আধা ঘণ্টা দি দিয়ে সেইখন পৰীক্ষাত পাছ কৰিব নোৱাৰে আপুনি ওকে দেন নেক্সট A man purchased some orange at a rate of 40 তিনটা কিনিছে 40 টকাত and same quantity at 5 or 60 if he sells the all oranges at a rate of 3 for 50 find a gain or loss percentage তো কি কৰিছে এজন ব্যক্তিয়ে নেমু অরেঞ্জ কিনিছে ঠিক আছে অরেঞ্জ কিনিছে কিমানত এটা রেট মানে 3 টাকা তিনটা অরেঞ্জ কিনিছে 40 টকাত ওকে আৰু সেম কোয়ান্টিটিত কিনিছে 5টা 60 টকাত মানে রেটটো কৈছে যে 5টা অরেঞ্জত 60 টকা 3টা অরেঞ্জত 40 টকা তো বেলেগ বেলেগ কোয়ালিটিৰ দুটা প্ৰকাৰৰ অরেঞ্জ কিনিছে আৰু কি কৰিছে গোটেইখিনি অরেঞ্জ লগ লগাই গোটেইখিনি অরেঞ্জ তিনিটাত 50 টকাকৈ বিক্ৰী কৰিছে তো আপোনাক সুধিছে লস বা গেইনৰ ওপৰত একদম সিমিলাৰ কথা তো ইয়াতে কি তিনিটা এটো আমাৰ সেলিং প্ৰাইসত হ'ব তো তিনিটা 3 আৰু 5 তো এটোক আমি কি কৰিম কোয়ান্টিটিটো সেম কৰিম তো কোয়ান্টিটি যদি সেম কৰো ইয়াতে কি হ'ব 3 আৰু 5 15 হ'ব তো 3ক যদি মই 5 কো 15 কৰো তেতিয়ালে 5 এৰে পূৰণ হ'ব তো 15 কৰিলো তো এটো 5 এৰে পূৰণ হলে 40 টকাটো কিমান হ'ব 40 তো 5 এৰে পূৰণ হ'ব মানে এটো 200 টকা হ'ব আপুনি একদম কাৰেক্ট সেকেন্ডলি এটো 5 এই 5 টো 15 কৰিলে 3 ৰে পূৰণ হ'ব আপুনি 3 ৰে পূৰণ হ'ব বঢ়িয়া 3 ৰে যদি এটো পূৰণ হয় টকাও 3 গুণ বাঢ়ি যাব 60 পূৰণ 3 মানে কিমান 180 টকা হ'ব আৰু এতিয়া এটোকো যদি 15 বনাও এটোকো যদি 15 বনাও এটোৰো কি হ'ব যে আপোনাৰ 15 বনালো লগতে আমাৰ ইয়াতে কিমান হ'ব 5 এৰে পূৰণ তো 250 টকা সিম্পল এটা প্ৰবলেমটো হল ক'ত যে এই দুটা বস্তু একলগ কৰি বেচিছে মানে টোটাল অরেঞ্জ কিমানটা আছে ইয়াতে 30টা আছে তো 30টা টোটাল দাম কিমান গৈছে 200 আৰু 180 মানে 380 টকা দাম গৈছে ইয়াতে একদম সিম্পল এখিনি আমাৰ কস্ট প্রাইস দুটা প্ৰকাৰৰ কিনিছিলে এটা আমাৰ সেলিং প্রাইস বাট আমি ইয়াতে কি উলাইছো ইয়াতে 30টাৰ আমি কথা কৈ আছো ইয়াতে আকৌ 15টাৰ কথা কৈ আছো তো ইয়াতে আমি কি বনাব লাগিব 30 বনাব লাগিব যদি মই 30 বনাইটো 2 ৰে ইনটু হ'ব গতিকে ইয়াতে কি হ'ব আনসাৰটো 5 মানে 30টা অরেঞ্জ 500 টাকাত বিক্ৰী কৰিছে ইয়াতে আৰু 30টা অরেঞ্জ ইয়াতে 380 টকা টানিছে তো লাভ কিমান হৈছে তো আপুনি লাভটো নিশ্চয় দেখি আছে তো লাভ কিমান হৈছে এইফালে আমাৰ 20 আৰু 120 টকা লাভ হৈছে 120 টকা লাভ হৈছে কিমানৰ লগত আপুনি ক'ব যে 380 লগত তো এটোৰ লগত আপুনি 100 ৰে মাল্টিপ্লাই কৰক তো এতিয়া এই বস্তুটো আপুনি সলভ কৰক 6 বাৰ এটোক যাব 19 বাৰ তলত লিখো 6/19 into 100% okay
তো এইটো কেইটা 600 ডিভাইডেড বাই 19%। তো আপুনি এতিয়া এইটো হৰণ কৰক, হৰণ কৰিলে কিবা এটা এনচাৰ পাব। 19 আপোনাৰ 60 সম্পূৰ্ণৰূপে হৰণ নাযায়। তো আপুনি কি কৰক, এইটো আপুনি হৰণ কৰক, হৰণ কৰি আপোনাৰ এনচাৰটো ওলাবলৈ চেষ্টা কৰক। এইটো আপোনাৰ লগত এৰিলোঁ, কেলকুলেশ্যনটো নিজৰ নিজৰ, ঠিক আছে। তো কুৱেশ্যনটো যেতিয়াই দেখিব, কুৱেশ্যনটো যেতিয়াই দেখি পেলাই আপুনি নিজৰ মাথাটো লগাব লাগিব যে কেনেকৈ কৰিম। কুৱেশ্যনটো দেখি আপুনি গম পাব লাগিব যে কি সুধি আছে। নাও এইটো এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনো আমি দেখিয়ে থাকোঁ সচৰাচৰ। ইয়াতে কি কৈছে, দ্য কষ্ট প্ৰাইচ অফ 15 আৰ্টিকলছ ইজ ছেইম এজ এ চেলিং প্ৰাইচ অফ 10 আৰ্টিকলছ। আৰ্টিকলছ মানে নাভাবিব যে পেপাৰৰ আৰ্টিকল, আৰ্টিকলছ মিনছ ইয়াতে গুডছৰ কথা কৈছে, কিবা এটা সামগ্ৰীৰ কথা কৈছে, যিকোনো হ'ব পাৰে। তো ইয়াতে কি কৈছে যে 15টা সামগ্ৰীৰ কিনা দামটো 10টা সামগ্ৰীৰ বেচা দামৰ লগত সমান। তেতিয়াহ'লে সুধিছে প্ৰফিট পাৰ্চেণ্টেজটো কিমান। অ'কে, তো ইয়াতে আপোনাক সুধিছে প্ৰফিট পাৰ্চেণ্টেজটো কিমান, ক'ত যেতিয়া কষ্ট প্ৰাইচটো আৰু চেলিং প্ৰাইচটো সমান হয়। কিমানৰ, যে 15টাৰ কিনা দামটো 10টাৰ বেচা দামৰ সমান। বহুত চিম্পল। তো যি দিয়া আছে আমি সেই হিচাপতে কৰিম, লগতে এটা আমি দুটা প্ৰকাৰে কৰিম, এটা হৈছে আমাৰ নিজৰ কনচেপ্ট আৰু এটা হৈছে আমাৰ শ্বৰ্টকাট ট্ৰিক্স, মানে এটা ফৰ্মুলা। তো ফাৰ্ষ্ট অফ অল আমি কি দেখিম, যে কষ্ট প্ৰাইচ অফ 15 আৰ্টিকলছটো কি দিয়া আছে, যে আমাৰ চেলিং প্ৰাইচ অফ 10 আৰ্টিকলছ দিয়া আছে। তো এতিয়া যদি মই চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ এটা মই ৰেচিঅ' ওলাওঁ, তো মই চিম্পলি ইয়াতে কি ক'ম, 10/15 হৈ যাব, ঠিক আছে। কাৰণ মই গোটেইটো বস্তু এক বুলি ধৰি লৈছোঁ, জাষ্ট আপুনি বস্তুটো কৰিব এনেকুৱা ধৰণে, ঠিক আছে। এইটো বস্তু দিয়া আছে তেনেকুৱা ধৰণৰ। তো ইয়াৰ পৰা আপুনি ৰেচিঅ'টো দেখি কি দেখিছে, যে কষ্ট প্ৰাইচ 10 টকা, চেলিং প্ৰাইচ 15 টকা। মোৰ ইয়াতে কি হৈছে, ইয়াৰ পৰা আপুনি ক'ব যে মোৰ প্ৰফিট হৈছে কিমান টকাৰ, আপুনি ক'ব যে প্ৰফিট মোৰ 5 টকাৰ প্ৰফিট হৈছে। তো 5 টকাৰ প্ৰফিটটো আপোনাক কিহত ওলাব দিছে, পাৰ্চেণ্টেজ ওলাব দিছে। তো প্ৰফিট পাৰ্চেণ্টেজটো কি হ'ব, 5 টকা লাভ হৈছে কিহৰ ওপৰত, কষ্ট প্ৰাইচৰ ওপৰত। কষ্ট প্ৰাইচ কিমান, 10 টকা, আৰু যাক আপুনি 100% ইনটু কৰি দিয়ক। তো এইটোক যাব 10 বাৰ, আল্টিমেটলি আপোনাৰ কিমান হ'ব, 50%। তো আপোনাৰ 50% কি প্ৰফিট হ'ব। বহুত চিম্পলি আপুনি এই কুৱেশ্যনটো কৰিব পাৰে। ক্লিয়াৰ নাইবা এই বস্তুটোকে, এনেকুৱা ধৰণৰ কুৱেশ্যনকে আমাৰ এটা শ্বৰ্টকাট নিয়ম এটা ইউজ কৰোঁ। শ্বৰ্টকাট নিয়মটো কেনেকুৱা, যে প্ৰফিট বা লছ পাৰ্চেণ্টেজ যিটো থাকে, এনেকুৱা ক্ষেত্ৰত লছো হ'ব পাৰে দেই, এনেকুৱা নহয় যে লছ নহ'বও, কেতিয়া লছো হ'ব পাৰে। তো সেইকাৰণে মই কৈছোঁ যিটো প্ৰফিট বা লছ পাৰ্চেণ্টেজ আছে, সেইটোক আমাৰ কি কৰে, অলপমান বুজাৰ কাৰণে এনেকৈ লিখিছোঁ, যে কষ্ট প্ৰাইচৰ যিটো থাকিব সেইটো চেলিং প্ৰাইচৰ লগত মাইনাছ হ'ব, আকৌ চেলিং প্ৰাইচটোৰ তলত ইনটু 100%। তো এনেকুৱা ধৰণে লিখিব পাৰে। তো ইয়াতে আপুনি কি হ'ব, কষ্ট প্ৰাইচৰ লগত কোনটো জড়িত হৈ আছে, 15। তো 15 মাইনাছ 10 মাইনাছ ডিভাইডেড বাই 10। তো আল্টিমেটলি 5, 10, ডেট ইজ নাথিং বাট 50%। তো এনেকুৱা ধৰণৰ এই ফৰ্মুলাটো ইউজ কৰিব পাৰে। আৰু ফৰ্মুলাটো একচুৱেলি একজেক্টলি এনেকৈ নিলিখে, লিখে এনেকৈ, যে m-n ডিভাইডেড বাই n ইনটু 100%। আৰু এইটো লছ বা লাভ। ইয়াতে এতিয়া কি হয়, যদি পজিটিভত থাকে আমাৰ প্ৰফিট, যদি নেগেটিভত থাকে আমাৰ লছ। আৰু এমটো কি, এমটো কষ্ট প্ৰাইচৰ লগত জড়িত আৰ্টিকুলৰ, কষ্ট প্ৰাইচৰ লগত জড়িত আৰ্টিকুলৰ সংখ্যা, এনটো কি চেলিং প্ৰাইচৰ লগত জড়িত আৰ্টিকুলৰ সংখ্যা। বহুত চিম্পল, ঠিক আছে। তো কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ ডিভাইড বাই চেলিং প্ৰাইচ ইনটু 100%, তেনেকৈ মনত ৰাখিলে হ'ব। তো আপুনি, মই ভাবোঁ যে এই কুৱেশ্যনটো এনেকুৱা ধৰণে কৰাটো বেছি ইজি, কিয়নো এইটো কুৱেশ্যন ভুল হোৱাৰ চান্স কম। ইয়াতে আমি বহুত কিবা কিবি মনত ৰাখিব লাগে। এনেকুৱা ধৰণৰ ফৰ্মুলা আমাৰ বহুত ইউটিউব ভিডিঅ'ত আপুনি চাই ল'ব। ইউটিউবত ঢেৰ চাই ভিডিঅ' কৰি আছে, অকল এই ফৰ্মুলাটোৰ ওপৰতে ভিত্তি কৰি আপোনাক কি কৰিব, অংক কৰাব। বাট মই আপোনাক কৈছোঁ যে কনচেপ্টটো ইউজ কৰক, ইউজ ইউৰ কনচেপ্ট, কনচেপ্টটো আমাৰ শ্বৰ্টকাট। তো এইটো হাইয়েষ্ট 20 বা 15 ছেকেণ্ডৰ ভিতৰত আপোনাৰ এনচাৰ ওলাই যাব। আৰু যেতিয়া আপুনি দেখিব এই যে লাইনটো মই লিখিছোঁ, এই লাইনটো আপুনি পৰীক্ষাত লিখিবও নালাগে, আপুনি নিশ্চয় দেখিছে যে 5 টকা লাভ হৈছে, কিমান টকা, 10 টকাত 5 টকা লাভ, মানে অবভিয়াছলি আপুনি গম পাইছে যে আধা লাভ হৈছে চোন, মানে 50% লাভ হৈছে। ডেফিনেটলি আপুনি আৰু একো কৰিবও নালাগে। ক্লিয়াৰ। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাক দেখিবলৈ আপুনি ৰেডি হৈ থাকক। নেক্সট ছেইম টাইপৰ কুৱেশ্যন এটা দেখাওঁ মই, যে চেলিং প্ৰাইচ অফ 12 অবজেক্ট ইজ ইকুৱেল টু কষ্ট প্ৰাইচ অফ 9 অবজেক্ট। তো আমাৰ ইয়াতে কি কৈছে, যে চেলিং প্ৰাইচ অফ 12 অবজেক্ট টু কষ্ট প্ৰাইচ অফ 9 অবজেক্টৰ সমান। তো আপুনি চিম্পলি কৰক, চেলিং প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ। তো ওপৰত থাকিব 9, তলত থাকিব 12। হয়, কষ্ট প্ৰাইচটো ইফালে গুচি গ'ল,
12টো ইফালে গুচি আহিল চিম্পলি। তো ইয়াতে আপুনি দেখি আছে এতিয়া যে চেলিং প্ৰাইচটো আৰু কষ্ট প্ৰাইচটো। তো ইয়াতে আপুনি দেখি আছে যে ইয়াতেতো লছ হৈছে মোৰ, লছ কিমান 3 টকা। তো কিমানৰ ওপৰত 3 টকা, 3 টকাটো মোৰ কষ্ট প্ৰাইচ কিমান, কষ্ট প্ৰাইচ মোৰ 12 টকা, 12 টকাৰ ওপৰত 3 টকা লছ, 12 টকাৰ ওপৰত 3 টকা লছ। তো 100% কিমান হ'ব, তো ইয়াতে মই দিম 4 বাৰ যাব, 4 এইটো 25 বাৰ। তো আল্টিমেটলি মোৰ 25% লছ হৈছে। তো 25% লছ হৈছে। তো এনেকুৱা ধৰণে বহুত ইজিলি এনেকুৱা ধৰণৰ কুৱেশ্যন উইদাউট এনি ফৰ্মুলা, উইদাউট হেভিং এনি ফৰ্মুলা ইউ কেন চল্ভ। ফৰ্মুলা মনত ৰখাৰ কোনো দৰকাৰো নাই, একদম বেছিক পইণ্টত গৈছোঁ, একদম বেছিক পইণ্টৰ পৰা আমি অংকটো কৰি লৈছোঁ। ক্লিয়াৰ? আশা কৰোঁ বুজি পাই আছে। ইয়াতে সেই m - n ডিভাইড বাই n ইনটু 100% কৰি মোৰটো এনে ঘমাই থাকিব নালাগে, আৰু এমটো কোনটো আছিলে এনটো কোনটো আছিলে এইবিলাক মাথা মাৰি নাথাকাতকৈ ডাইৰেক্ট পাতি লওক, আৰু এনেকৈ 2-3টা লাইনৰ ভিতৰত কুৱেশ্যনটো সমাপ্ত কৰি টিক মাৰি বেলেগ এটা কুৱেশ্যনত আগবাঢ়ক। ঠিক আছে, আমাৰ প্ৰেক্টিছ ছেশ্যনৰ ডিজাইনটো এইটো, যাতে আমি কিমান কম সময়ৰ ভিতৰত পৰীক্ষা হলত কেনেকুৱা এপ্ৰ'চত আমি আমাৰ অংকবিলাক কৰিম। কাৰেক্ট? তো নেক্সট আহোঁ, এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন। তো ইয়াতে চাব, বাই চেলিং 33 মিটাৰ অফ প্লট এ শ্বপকিপাৰ আৰ্নছ ইকুইভেলেণ্ট টু চেলিং প্ৰাইচ অফ 11 মিটাৰ, ফাইণ্ড হিজ প্ৰফিট পাৰ্চেণ্টেজ। অপশ্যনকেইটা দিয়া নাই, অপশ্যনৰ দৰকাৰো নাই, আপুনি নিজে ওলাব পাৰিব। বহুত ইজি কুৱেশ্যন হয়, দেখাত বহুত টান যেন লাগিব পাৰে, একো বুজি পোৱা নাই, বাট চিম্পলি মই কুৱেশ্যনটো বুজাই দিলে আপুনি গম পাব। বাই চেলিং মানে 33 মিটাৰ কাপোৰ বিক্ৰী কৰি এজন দোকানীয়ে, অ'কে, বাই চেলিং 33 মিটাৰ প্লট এ শ্বপকিপাৰ আৰ্নছ, 33 মিটাৰ কাপোৰ বিক্ৰী কৰাৰ পিছত এজন দোকানীয়ে প্ৰফিট আৰ্ণ কৰিছিল, প্ৰফিট পাইছে কিমান, ইকুইভেলেণ্ট টু দি চেলিং প্ৰাইচ অফ 11 মিটাৰ। কাৰ ইকুইভেলেণ্ট, ইকুইভেলেণ্ট মানে ইকুৱেলৰ কথা কৈছে, অ'কে, ইকুৱেল টু হোৱাট, চেলিং প্ৰাইচ অফ 11 মিটাৰ। মানে যিটো প্ৰফিট পাইছে, অ'কে, মই চিম্পলি ইয়াতে লিখিছোঁ, যিটো প্ৰফিট পাইছে প্ৰফিটটো কিমান, যে 11 মিটাৰ কাপোৰ চেল কৰিলে যিমান টকা পায় সিমান টকা একচুৱেলি প্ৰফিট পাইছে। আপোনাক এই বস্তুটো কৈ থৈ দিছে ইয়াতে। আৰু কিমান মিটাৰ কাপোৰ বিক্ৰী কৰিছে, 33 মিটাৰ। একদম টু দি বেচিক্সত আহক। বেচিক্স মানে চাব, যিটো আমাৰ প্ৰফিট আছিল, আমাৰ একচুৱেল প্ৰফিট মানে আমি কি জানো, যে প্ৰফিট মানে জানো যে আমাৰ যিটো চেলিং প্ৰাইচ থাকে, চেলিং প্ৰাইচ কিমান থাকিব ইয়াতে, 33 মিটাৰ কাপোৰৰ চেলিং প্ৰাইচ, 33 মিটাৰ কাপোৰৰ চেলিং প্ৰাইচটো আৰু 33 মিটাৰ কাপোৰৰ কষ্ট প্ৰাইচটো। ক্লিয়াৰ? একদম বেছিক আমাৰ এইটো কথা, যে প্ৰফিটটো কিমান হ'ব, প্ৰফিটটো হ'ব যে 33 মিটাৰ কাপোৰ বিক্ৰী যিমান টকাত কৰিছে আৰু 33 মিটাৰ কাপোৰ যিমান টকাত কিনি আনিছে, সেইটো যদি মই মাইনাছ কৰি দিওঁ মই প্ৰফিটটো পাই যাওঁ। একদম বেছিকৰ পৰা কৈছোঁ, ইয়াতে 33 মিটাৰ লেখাৰ কাৰণে কনফিউজ নহ'ব। কিয় নহ'ব, কাৰণ আমাক 33 মিটাৰ কাপোৰ বেচাৰ কথা কৈ থৈ দিছে। ঠিক আছে, আৰু ইফালে 11 মিটাৰৰ কথাও কোৱা আছে, সেইকাৰণে আমি নিজকে চিয়'ৰ কৰাৰ কাৰণে এই বস্তুটো লিখি থৈ দিছোঁ ইয়াতে। অ'কে, তো এইখিনি কথাতে আপোনাক কি কৈছে, যিটো প্ৰফিট আছে সেই প্ৰফিটটো কাৰ সমান, 11 মিটাৰ কাপোৰৰ চেলিং প্ৰাইচৰ সমান। তো এইটোতো এনেকৈ লিখি থৈ দিওঁ। একদম ক্লিয়াৰ এইখিনি, এইটো বুজিব লগা একো নাই। একদম প্ৰফিট মানে আমাৰ কিমান, চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচটো লিখিছোঁ, বাছ এইটো কনচেপ্ট আমি ইউজ কৰি আছোঁ। তো ইয়াতে যদি আপুনি চায়, চেলিং প্ৰাইচটো, এই চেলিং প্ৰাইচটো এইফালে লৈ যাওক আৰু কষ্ট প্ৰাইচটো ইফালে আনি দিওঁ। তো কষ্ট প্ৰাইচটো কিমান হ'ব, 33 মিটাৰ ইজিকেল টু SP 33 মিটাৰ আৰু SP 11 মিটাৰ। তো ইয়াৰ পৰা আপুনি এটা বস্তু নিশ্চয় লক্ষ্য কৰিছে যে CP 33 মিটাৰটো আপোনাৰ SP 22 মিটাৰৰ সমান হ'ব, কাৰণ 33 মিটাৰ কাপোৰ যিমান টকাত বিক্ৰী কৰিছে তাৰ পৰা যদি 11 মিটাৰ কাপোৰ বিক্ৰী কৰা দামটো মাইনাছ কৰি দিওঁ, আমাৰ কি থাকিব, চেলিং প্ৰাইচ থাকিব কিমানৰ, 22 মিটাৰ কাপোৰৰ, নহয় জানো। তো এতিয়া ইয়াৰ পৰা আপোনাৰ নিজৰ দিমাগটো খতম, চব এভৰিথিং ইজ কাৰেক্ট ইয়াত। কেৱল আপুনি এতিয়া এটা ৰেচিঅ' লাগে আপোনাৰ SP। তো আপুনি ৰেচিঅ'টো কি কৰিব, যে 22টো ইয়াতে 22 আছিল, 22টো আমি চব 1 টকা বুলি ধৰিছোঁ এতিয়া, প্ৰত্যেক মিটাৰ কাপোৰত 1 টকা। 1 টকা বুলি ধৰোঁতে ইয়াৰে আমি ৰেচিঅ' এটা পাম। ঠিক আছে, কাপোৰক লৈ আমি ৰেচিঅ'টো ওলাব পাৰিম, প্ৰব্লেম নাই এইটো। তো এতিয়া ইমানখিনি যদি গম পাইছে, তেতিয়াহ'লে আপুনি ইয়াতে এটা বস্তু দেখিছে, এইটোক যদি আপুনি সৰু কৰিব বিচাৰে সৰু কৰি ল'ব পাৰে। ইয়াতে আপুনি 2/3 কৰি ল'ব পাৰে, একদম চিম্পুল, আপোনাৰ নিজৰ মাথাটো খটাওক। এইটো 11ৰে যাব 2 বাৰ, এইটো 11ৰে যাব 3 বাৰ, চিম্পুল। অ'কে, আপুনি সৰু কৰি ল'লে। এতিয়া ভাবক
এতিয়া আপোনাৰ লাভ নে লছ হৈছে আপুনি ইয়াতে নিশ্চয় দেখিছে চেলিং প্ৰাইচটো বেছি আছে কাটকে বেছি আছে কষ্ট প্ৰাইচতকৈ বেছি আছে তো লাভ কিমান হৈছে আমাৰ তো লাভ আপুনি কৈছে যে 1 টকা লাভ হৈছে তো কষ্ট প্ৰাইচ কিমান আছিল কষ্ট প্ৰাইচ আছিল আমাৰ 2 টকা 2 টকাত 1 টকা লাভ মানে কি একটো কি 2 আধা আলটিমেটলি 0.5% লাভ হৈছে 0.5% মিনছ নাথিং বাট লাভ পাৰ্চেণ্টেজটো কিমান হ'ব 50% লাভ হৈছে ইয়াতে অপশ্যন মই দিয়া নাই বাট ইয়াতে 50%টো আছিল 3 নম্বৰ অপশ্যনত তো 50%টো আপুনি টিক মাৰি আহিব আশা কৰোঁ বুজি পাইছে কুৱেশ্যনটোৰ এনচাৰটো কেনেকুৱা ধৰণে আমি কৰিছোঁ যিটো কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনটোৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছোঁ যি দিয়া আছে তাকে কৰিছোঁ কোনো ধৰণৰ সূত্ৰ মনত ৰখা নাই আমি জাষ্ট নিজৰ বেছিক কনচেপ্টখিনি ইউজ কৰিছোঁ ইয়াতে না এফালে গৈছোঁ নে সেইফালে গৈছোঁ অনলি বেছিক কনচেপ্ট কোনটো প্ৰফিট ইজ ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ইয়াতকৈ ভাল সুবিধা আৰু কি লাগে আপোনাক নেক্সট এই কুৱেশ্যনটোকে যদি নহয় মই অলপ বেলেগ ধৰণে কৰিব বিচাৰোঁ কৰিব পাৰে আপুনি প্ৰফিট পাৰ্চেণ্টেজ মানে কি জানে আপুনি ক'ব যে মই প্ৰফিট পাৰ্চেণ্টেজ মানে প্ৰফিট ডিভাইডেড বাই চেলিং প্ৰাইচ ইনটু 100% বুলি জানো মই কম বঢ়িয়া তেতিয়াহ'লে আপুনি এইটো এটা কথা জানে যে যিটো প্ৰফিট দিয়া আছে সেইটোতো 11 মিটাৰৰ প্ৰফিটৰ সমান বুলি কৈছে আপুনি ক'ব ইয়াছ ইয়াতে লিখি থৈ দিছে কুৱেশ্যনত বঢ়িয়া আৰু এই যিটো কষ্ট প্ৰাইচ আছিল এই কষ্ট প্ৰাইচটো কি হ'ব 33 মিটাৰৰে কষ্ট প্ৰাইচ হ'ব নিশ্চয় গতিকে মই নিশ্চয় কাৰণ 33 মিটাৰে চেল কৰিছে গতিকে 33 মিটাৰৰে কষ্ট প্ৰাইচ ল'ম তেতিয়াহ'লে আমি কষ্ট প্ৰাইচ মানে কি জানো কষ্ট প্ৰাইচ মানে আমি জানো যে চেলিং প্ৰাইচ মাইনাছ প্ৰফিট আপুনি ক'ব হয়নে য়েছ অবভিয়াছলি প্ৰফিট ইজ ইকুৱেল টু যদি SP মাইনাছ CP হয় তেতিয়াহ'লে আমি পিটো ইফালে লৈ গ'লে পিটো যদি ইফালে লৈ যাওঁ CPটো যদি সিফালে লৈ যাওঁ তো CP ইজ ইকুৱেল টু SP মাইনাছ প্ৰফিট হ'বনে নহ'ব আপুনি ক'ব নিশ্চয় হ'ব তো সেইটোৱেতো লিখক না তো SP 33 মিটাৰ মাইনাছ প্ৰফিট বাট ইয়াতে প্ৰফিট আমাৰ কোনটো প্ৰফিটটো আমাৰ SP 11 মিটাৰৰ সমান না আৰু ইয়াতে 100% আশা কৰোঁ বস্তুটো বুজি পাই আছে তো এতিয়া মই যদি কওঁ যে SP 11 মিটাৰ আৰু SP 22 মিটাৰ তো ইয়াতে আপুনি কি দেখিছে এতিয়া সব বাদ দি এটা কথাই হ'ব যে প্ৰত্যেকটা মিটাৰত 1 টকাকৈ আছে তো SP অফ 11 কিমান হ'ব SP অফ 11 মিটাৰ 11 টকা SP অফ 22 মিটাৰ কিমান হ'ব 22 টকা তো আল্টিমেট এনচাৰটো কিমান হ'ব তো আল্টিমেট এনচাৰটো আপুনি ইয়াতে 50%হে পাব 22 টকাত 11 টকা লাভ মানে আধাই লাভ হৈছে আল্টিমেটলি তো ইয়াতে আপোনাৰ কি পাব 50%হে পাব তো যেনেকুৱা ধৰণে ইচ্ছা তেনেকুৱা ধৰণে কৰিব পাৰে দুয়োটাতে সেম কামে কৰি আছে আপুনি ক্লিয়াৰ তো ইয়াতে আমি কি লিখিছোঁ সেইটো বস্তু কেৱল মাথা মাৰিব লাগে আমি কি ইউজ কৰি আছোঁ যে প্ৰফিট ইজ ইকুৱেল টু SP মাইনাছ CP এইটোকে আমি বেলেগ ধৰণে ইউজ কৰিছোঁ এটা চিম্পল কনচেপ্টটোক আমি আমাৰ মতে বেন কৰাই লৈছোঁ বহুতে ক'ব যে এইটো টান হৈছে ঠিক আছে এইটো আপুনি সূত্ৰ ব্যৱহাৰ কৰি থাকক যদি আপোনাৰ সহজ লাগে কোনো প্ৰব্লেম নাই বাট যদি এক্সামত কৰিব লগা হয় স্মাৰ্ট ৱে দৰকাৰ হ'বই হ'ব তো দ্যাট ইজ এ স্মাৰ্ট ৱে ঠিক আছে এইটো খুব কম সময়ৰ ভিতৰত কৰিব পৰা এটা নিয়ম য'ত মই আপোনালোকক কোনো সূত্ৰ মনত কৰিব দিয়া নাই জাষ্ট কুৱেশ্যনটো যি আছে সেইটোকে আমি যি জানো সেইটোৰ ওপৰতে আপোনাক খেলিব দিছোঁ ঠিক আছে তো এনেকুৱা ধৰণে আপুনি কৰিব পাৰে বা এনেকুৱা ধৰণেও কৰিব পাৰে যিটো মন যায় সেইটো কৰিব কেৱল ফৰ্মুলা কোনটো P ইজ ইকুৱেল টু SP মাইনাছ CP ঠিক আছে য'ত যিটো লাগে সেই হিচাপতে আমি ইউজ কৰিছোঁ কেৱল কাৰেক্ট নেক্সট এতিয়া আকৌ লছৰ কথা কৈছে এইটো চেলিং প্ৰাইচ অফ 33 মিটাৰ এ শ্বপকিপাৰ ইনকাৰ্ছ এ লছ ইকুইভেলেণ্ট টু কষ্ট প্ৰাইচ তো কষ্ট প্ৰাইচৰ সমান বুলি কৈছে এইবাৰ লছটো কিমান 11 মিটাৰৰ কষ্ট প্ৰাইচৰ সমান বুলি কৈছে ফাইন দ্য লছ পাৰ্চেণ্টেজ তো লছ পাৰ্চেণ্টেজ মানে কি লছ ডিভাইডেড বাই CPটো কাৰ ল'ম 33 মিটাৰৰ ল'ম ডেফিনেটলি কাৰণ 33 মিটাৰে চেল কৰিছে তো এই ক্ষেত্ৰত লছটো কিমান দিছে যে CP অফ 11 মিটাৰৰ সমান দিছে আৰু CP অফ 33 মিটাৰ তো এতিয়া যদি মই কওঁ প্ৰত্যেক মিটাৰৰ দামে 1 টকাকৈ আছে তেতিয়াহ'লে 11 মিটাৰৰ কষ্ট প্ৰাইচ কিমান হ'ব 11 টকা আৰু বা 33 মিটাৰৰ কিমান হ'ব 33 টকা তো আল্টিমেট এনচাৰটো আপোনাৰ কিমান হ'ব আল্টিমেট এনচাৰটো আপোনাৰ ইয়াতে যাব 3ৰে এইটোক ডাইৰেক্ট লিখি দিওঁ 3ৰে যেতিয়া আকৌ হৰণ কৰিম আমি 33.1/3%
তো এইটো আমাৰ কি লছ পাৰ্চেণ্টেজ তো আপুনি যদি জানে মেনিপুলেট কৰিবলৈ আপোনাৰ ফৰ্মুলাখিনিক তো আপুনি ইমান ইজিলি কৰিব পাৰিব এতিয়া বহুতে কুৱেশ্যন কৰিব যে এই বস্তুটো আহিল ক'ৰ পৰা আৰু দিয়া আছে কুৱেশ্যনত ভাই সেইকাৰণে আহিছে কষ্ট প্ৰাইচ ইজ ইকুৱেল টু কিমান লছ ইজ ইকুইভেলেণ্ট টু কিমান লছটো কাৰ ইকুৱেল বুলি কৈছে লছটো ইকুৱেল বুলি কৈছে কাৰ যে 11 মিটাৰ কাপোৰৰ কষ্ট প্ৰাইচৰ সমান লছ হৈছে তো 11 মিটাৰ কাপোৰৰ সমান কিমান সেইটো লিখিছোঁ আমি ইয়াতে লছৰ ঠাইত চিম্পল তো এইখিনি আৰু এতিয়া নহয় আপুনি ক'ব যে মোক আগৰ নিয়মটোত কৰি দেখাওক চিম্পল ভাই একদম চিম্পল কিয় যে লছ মানে মই কি জানো লছ মানে মই জানো যে আমাৰ যেটো কষ্ট প্ৰাইস আছে কষ্ট প্ৰাইসৰ পৰা সেলিং প্ৰাইসটো মাইনাস হয় তো এতিয়া মোৰ যেটো লছ দিয়া আছে এই যেটো লছ এই লছটো মোক কি কৈছে যে কষ্ট প্ৰাইসটো 11 মিটাৰৰ কষ্ট প্ৰাইসৰ সমান লছটো আৰু সিপি টো মই কাৰ লম অবভিয়াসলি সিপি টো মই 33 মিটাৰলৈ সিপি লম আৰু সেলিং প্ৰাইসটো কাক মাইনাস কৰিম 33 মিটাৰত সেলিং কৰোতে যিমান বিক্ৰী হৈছে তো সিমানখিনি আমি লম তো আলটিমেটলি সিপি টো যদি মই এটো সিপি মই ইফালে লৈ গলো আৰু এটো ইফালে লৈ গলো পজিটিভত থাকিব তেতিয়া তো এসপি 33 মিটাৰ is equal to CP 33 মিটাৰ minus CP 11 মিটাৰ তো এতিয়া SP 33 মিটাৰ equal to CP 22 মিটাৰৰ সমান হ'ব তো আগৰ নিচিনা সেম হৈ গ'ল তো SP by CP কৰক তো ইয়াতে পাব 22 ইয়াতে পাব 33 তো বাকিখিনি কৰক তো ইয়াতে আপুনি কি দেখিছে সিপিৰ ক্ৰস সিপি টো আপোনাৰ 33 এসপি টো আপোনাৰ 22 তো ইয়াতে আপুনি দেখিছে যে মোৰ লছ হৈছে কিমান লছ হৈছে মোৰ 11 টকা লছ হৈ আছে ইয়াতে আপুনি নিশ্চয় দেখিছে লছ হৈছে কারণ 33 টাকার বস্তুটো 22 টাকাত বিক্রি কৰিছে 33 টাকার বস্তু 22 টাকাত বিক্রি কৰা মানে 11 টাকা লছ ডেফিনেটলি তো লছ পার্সেন্টেজ কিমান এতিয়া তো লছ পার্সেন্টেজ কিমান হ'ব যে 11 টাকা লছ হৈছে কিমান 33 টাকাত 11 টাকা লছ হৈছে তো 100 টাকাত কিমান লছ তো সিম্পলি 33.1/3% তো যোন ফালেদি কৰে কোন ফালেদি আপোনাৰ সূত্ৰ যোনটো ভাল লাগে যেনেকুৱাকে ভাল লাগে এইটোৱে আপুনি কৰি লওক কেৱল আমি কি ইউজ কৰিছো কোনো ফৰ্মুলা ইউজ কৰা নাই অনলি এণ্ড অনলি কুৱেশ্যনত যি দিছে তাকে আমি আমাৰ এক্সপ্ৰেছন হিচাপত লিখি লৈছো বাস ইমানখিনি আৰু নেক্সট কুৱেশ্যন কি আছে ওকে গুড এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া পৰীক্ষাত আপুনি দেখিব দেখাৰ লগে লগে আপুনি সদায় দুটা বস্তু মনত ৰাখিব লাগিব ঠিক আছে ইয়াতে মই ডাইৰেক্ট ফৰ্মুলা এটা দিম ডাইৰেক্ট শৰ্টকাট ট্ৰিক্স দিম কিয়নো যদি এটো আমি কনসেপ্টত চুৰি কৰিব যাওঁ অতি কম 15 পৰা 20 মিনিট লাগিব কিয় মই কৈ আছো চাব এ ডিলাৰ সোল্ড টু টিভি এজন ডিলাৰে দুটা টিভি বিক্ৰী কৰিছে আৰু ৰুপিস কিমানত 7400 কে ইচ মানে দুটা টিভি বিক্ৰী কৰিছে 7400 দুটা টিভি সেম দামত বিক্ৰী কৰিছে ঠিক আছে এটো নাভাবিব যে দুইটা টিভি লগ লাগি 7400 টাকাত বিক্ৰী কৰিছে নহয় এটা টিভিৰ দাম 7400 টাকাকে বিক্ৰী কৰিছে মানে দুটা টিভিত কিমান হ'ব 7400 প্লাস 7400 সিম্পল টোটাল এসপি টো হেতু হ'ব সেইকাৰণে ইয়াতে এটা শব্দ ধুনিয়াকে দিয়া আছে টকাটোৰ কাষতে ইচ প্ৰত্যেকটা টিভি 7400 টাকাত বিক্ৰী কৰিছে সিম্পল এটা টিভিত 10% লাভ হৈছে গেইন হৈছে এটা টিভিত 10% লস হৈছে আপোনাক কৈছে ডিলাৰজনৰ লস বা গেইনৰ ট্ৰানজাকশনটো কি ফাৰ্স্ট অফ অল কলমটো উঠক বহিৰ কোণত এটা বস্তু লিখক যেতিয়া সেম সেলিং প্ৰাইস থাকে সেম পার্সেন্টেজ প্রফিট আর লস তো সেম থাকে ঠিক আছে দুটাই সেম থাকে এনেকুৱা অৱস্থাত সদায় এটা বস্তুৱে হয় হেতু হ'ব লস ইয়াতে যেতিয়া আপোনাক ডিলাৰৰ লস বা প্ৰফিট ওলাব দিছে আপুনি গেইনৰ পিলে নাচাবই সদায় কি ক'ব যে এনেকুৱা অৱস্থাত সদায় লসেই হ'ব আপুনি যি ইচ্ছা থাকে এক্সাম্পল নিজে কৰি চাওক ঠিক আছে এনেকুৱা অৱস্থাত সদায় কি খাব লসেই খাব আৰু সেই লস পার্সেন্টেজটো আমি কেনেকৈ ওলাম সেই লস পার্সেন্টেজটো আমি x²/100 এৰে ওলাম এটো হৈছে ইয়াৰে সিম্পল ফৰ্মুলা ওকে এটা x² টো কি এই x মানে x ৰ ভ্যালুটো হৈছে রেট অফ প্রফিট এন্ড লস
প্ৰফিট এণ্ড লছৰ যিটো ৰেট দিয়া আছে, কাৰণ প্ৰফিট এণ্ড লছৰ ৰেটটোতো ছেইমে দিয়া থাকিব, আমি ছেইম বুলি কৈছোঁ। তো এই বস্তুটো কোনত লিখি থৈ দিয়ক আৰু এইটো লছ পাৰ্চেণ্টেজটো আপুনি ডাইৰেক্ট ওলাই দিয়ক। তো এক্স স্কুৱেৰ বাই 100, তো এক্স স্কুৱেৰ মানে কি 10 দিয়া আছে, তো 100, তো আল্টিমেটলি 100 বাই 100 ইট ইজ নাথিং বাট 1%। তো লছ কিমান হৈছে মোৰ 1% লছ। আশা কৰোঁ বস্তুটো বুজি পাই আছে। এতিয়া আপুনি মোক সুধিব পাৰে যে কুৱেশ্যনটো যদি মই নৰ্মেল কনভেনশ্যনেল মেথডত কৰিলোঁ হয় কেনেকৈ কৰিম? কৰিব পাৰিম, ন' ডাউট। 15 পৰা 20 মিনিট গুচি যাব, মই আপোনাক কৰি নেদেখাওঁ, জাষ্ট কৈ দিম কেনেকৈ কৰে। তো ইয়াতে আপোনাৰ কি দিয়া আছে? চেলিং প্ৰাইচ দিয়া আছে, মানে এটা বস্তু বিক্ৰী কৰোঁতে 4,700 মানে 4,000 আহি আছে, 7,400 টকাত বিক্ৰী কৰোঁতে 10% লাভ হৈছে। তো যদি 10% লাভ হৈছে, আমাৰ চেলিং প্ৰাইচো আছে, লাভো আছে। তো ইয়াৰ পৰা মোৰ কষ্ট প্ৰাইচ ওলাব এটা। ছেকেণ্ড টাইমত চেলিং প্ৰাইচটো আছে, লছো আছে, ইয়াৰ পৰা মোৰ কষ্ট প্ৰাইচটো ওলাব। এইটো SP1 SP2। তো এটা এনেকুৱা ক্ষেত্ৰত কি হ'ব, আমি কি কৰিম, ইয়াৰ পৰা যিটো ওলাব, ইয়াৰ পৰা যিটো ওলাব, এই দুয়োটাৰে কষ্ট প্ৰাইচ আৰু এই দুয়োটাৰে কষ্ট প্ৰাইচটো আমি কি কৰিম, প্লাছ কৰিম। তো সেইটো হ'ব টোটেল কষ্ট প্ৰাইচ। অ'কে, দেন আমি এইটো চেলিং প্ৰাইচ প্লাছ কৰিম, তাৰ পৰা ওলাব আমাৰ টোটেল চেলিং প্ৰাইচ। তো টোটেল চেলিং প্ৰাইচ আৰু টোটেল কষ্ট প্ৰাইচটো দেখি আমি ক'ব পাৰিম লছ হ'ব নে লাভ হ'ব। চিম্পল কথা, লছ নে লাভ হ'ব সেইটো আমি এই চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচে ক'ব পাৰিম। যদি লছ হয় তেতিয়াহ'লে আপুনি যিমান লছ হয় সেইটো মাইনাছ কৰি ওলাব, মাইনাছ কৰি ওলাই তাক আকৌ কষ্ট প্ৰাইচৰ লগত তুলনা কৰি পাৰ্চেণ্টেজটো ওলাব। তো এনেকুৱা এটা প্ৰচেছত আপোনাৰ অতি কম 15 মিনিট গুচি যাব, যদি কেলকুলেশ্যন দশমিকত ওলাইতো বৰবাদ। ঠিক আছে, তো মই প্ৰচেছটো কৈ দিছোঁ, আপুনি ঘৰত চেষ্টা কৰিব পাৰে যে এইটো যে 1%ৰ লছ ওলাইছে, এই 1%ৰ লছটো একচুৱেলি ভেলিডিটি আছে নে নাই আপুনি চাব পাৰে। ঠিক আছে, সেইকাৰণে মই প্ৰচেছটো কৈ দিছোঁ। ঘৰত এনেই বহি থকাতকৈ অলপ প্ৰেক্টিছ কৰক, অলপ অংক প্ৰেক্টিছ হ'ব, লগতে বস্তু এটা আপুনি এষ্টাব্লিছো কৰিব পাৰিব। ক্লিয়াৰ? তো নেক্সট এটা চাওক, a dealer sold 2 TV sets for ₹990. One he gained 10% and on another lost 10%. Then total CP কিমান আৰু কিমান total loss কৰিছে টকাত সেইটো ওলাব দিছে। ভেৰি গুড। এতিয়া কি কৰিব, আগৰ নিচিনা কুৱেশ্যন ছেইম, যে দুটা টিভিয়ে বিক্ৰী কৰিছে 990 টকাকৈ, এটাটি 10% লাভ, এটাটি 10% লছ কৰিছে। তো এতিয়া আপোনাক কৈছে যে টোটেল কষ্ট প্ৰাইচ কিমান আছে টিভি দুটা টিভিৰে কথা সুধিছে, আৰু গোটেই দুটা টিভি ট্ৰেনজেকশ্যনটোত কিমান টকা লছ কৰিছে। একদম চিম্পল ভাই, আমি জানো এনেকুৱা অৱস্থাত সদায় আমাৰ কি হয়, লছেই হয়। তো লছ পাৰ্চেণ্টেজটোতো ওলাব না। তো আপুনি ক'ব 10 স্কুৱেৰ, তো আপুনি ক'ব 1%। তো এতিয়া মোৰ লগত লছ পাৰ্চেণ্টেজটো আছে, মোৰ লগত টোটেল CP2 SP2 আছে। তো টোটেল SP কিমান হ'ব, মোৰ টোটেল SP 990 প্লাছ 990। তো এতিয়া আপুনি নক'ব যে দুটা কি হ'ল, আৰে ভাই দুটা টিভি বিক্ৰী কৰিছে 990 টকাকে প্ৰত্যেকটাতে, চিম্পল। তো দুটা টিভিতে এটা দুটাৰে টোটেলটো কিমান হ'ব, এইটো হ'ব 1800 আর 180, 1980 টকা হ'ব। তো ইয়াৰ পৰা আমি চেলিং প্ৰাইচটো ওলাব পাৰিম নে? আপুনি ক'ব কেনেকৈ, কিয়? এলটো দিয়া আছে ভাই, তো 1% লছ, ডেট মিনছ 99% মানে আমাৰ কিমান 80। তেতিয়াহ'লে আমাৰ কষ্ট প্ৰাইচ কিমান 100% লাগে, 100% মানে কিমান ক্ৰছ মাল্টিপ্লিকেশ্যনছ 99, এইটোক যাব 2 বাৰ 0, তো আল্টিমেটলি 2000 টকা। তো আমাৰ CP2 কিমান পালোঁ, 2000 টকা পালোঁ। তো আপুনি নিশ্চয় দেখিছেন আমি লছে দেখি আছোঁ। তো লছ কিমান দেখিছোঁ, আপুনি ক'ব লছ কিমান দেখি আছোঁ যে 2000-ৰ পৰা 1980, 20 টকা। তো চিম্পল 1% লছ, তো এই 20 টকা, 2000-ৰ 1% মানে কি 20। তো আল্টিমেটলি দুটা এনচাৰ পাই গ'ল। তো টোটেল CP2 কিমান, এইটোৰ এনচাৰ হ'ব আপোনাৰ 2000, আৰু লছ কিমান হ'ব, লছ হ'ব 20 টকা। আশা কৰোঁ বস্তুটো বুজি পাই আছে। তো নেক্সট এটা চাওঁ, A man sold 2 watches, ₹525 each,
এজন ব্যক্তিয়ে দুটা ঘড়ী বিক্ৰী কৰিছে আগৰটোৰ নিচিনা কৈছে ছেম চেলিং প্ৰাইচ 525 টকা দুটা ঘড়ী 525 টকা 525 টকাকে দুটা ঘড়ী বিক্ৰী কৰিছে আৰু ইয়াতে কি কৈছে one gain 10% another loss 15% the profit and loss percentage to এটা চাব কোৱেশ্চনটো সব সেম আছে কেৱল টাইপটো চেঞ্জ কৰিছো সেইকাৰণে মই কৈছিলো যে যেনেকুৱা টাইপৰ কোৱেশ্চন আহিলো আমাৰ এই প্ৰেক্টিছ সেশনখিনিত আমি এই প্ৰেক্টিছ সেশনখিনিত গোটেইকেইটা টাইপৰ কোৱেশ্চন আমি কি কৰিম ডিছকাছ কৰিম তো আমি এনেকুৱা টাইপৰ কোৱেশ্চনটো আহিব পাৰে অলৰেডি এই কোৱেশ্চনটো আহিছে কৰবাত সেইকাৰণে মই ইয়াতে তুলিছো নিশ্চয় ঠিক আছে তো এতিয়া কথাটো হ'ল 10% লাভ 15% লছ এটা তো প্রফিট এন্ড লস তো সেম নাই তেতিয়াহলে আগৰ যেটো ফৰ্মুলা আছিল x স্কয়ার বাই 100 হেতু ভ্যালিডিটি ইয়াতে নাই সিম্পল কথা অকল সেলিং প্ৰাইস তো সেম দেখি জপিয়াই নপৰিব ইয়াতে আপোনাৰ গেইন পাৰ্সেন্টেজ এন্ড লস পাৰ্সেন্টেজ তো ডিফাৰেন্ট আছে আৰু এনেকুৱা ক্ষেত্ৰত আমি কেতিয়াও ক'ব নোৱাৰো যে একচুয়ালি লস হ'ব নে লাভ হ'ব লস নে লাভ এনেকুৱা ট্ৰানজেকশনত আপুনি কেতিয়াও ক'ব নোৱাৰে তো এটো যদি আপুনি কোৱেশ্চন এতিয়া নরমাল ফর্মালি কৰিব যায় আমাৰ যেটো কনভেনশনাল মেথড কৈছো যে 10% গেইন দিয়া আছে গতিকে ইয়াৰ পৰা সিপি2 উলাই লোৱা 15% লস আছে তাৰ পৰা সিপি2 উলাই লোৱা যোগ কৰি কিনে লাভ নে লস বিচাৰা তাৰ পিছত প্ৰফিটৰ পাৰ্সেন্টেজটো লোৱা তো বহুত লেন্দি বহুত বেছি লেন্দি হৈ যাব তো যেহেতু বহুত লেন্দি হ'ব আমি কি কৰিম এটা ফৰ্মুলা আছে তো ফৰ্মুলাটো মনত ৰাখাৰ চেষ্টা কৰিম আর ফর্মুলাটা কি হবো 100 p minus l মানে পার্সেন্টেজৰ কথাটো কৈ আছো minus twice pl divided by প্রফিটৰ লগত 100 টো প্লাস হ'ব প্লাস প্রফিটৰ লগত লসৰ লগত মাইনাস হ'ব 100 ক্লিয়াৰ তো এইটো হৈছে সিম্পল ফৰ্মুলা আৰু এই সিম্পল ফৰ্মুলাটো দ্বাৰা এটা ইয়াতে বুজিব লগা কথা ইয়াতে আছে ইমপ্লিমেন্টেশনটো যে যদি নেগেটিভত এনসাৰ পাও হেতু হ'ব লস যদি কিবা কাৰণ পজিটিভত এনসাৰ পাও হেতু হ'ব প্ৰফিট সিম্পল তৰিকা এই গোটে ফৰ্মুলাটোৰ এইটো হৈছে মেইন ক্ৰাক্স যে ইয়াতে যেতে প্ৰফিট এণ্ড লসৰ ভ্যালুটো বহাম যদি নেগেটিভত এনসাৰ পাও দেন ইট ইজ লস যদি পজিটিভত এনসাৰ পাও দেন ইট ইজ প্ৰফিট সেই বস্তুটো মনত ৰাখিব লাগিব তো এইটো চাওবাৰ কি হয় তো 100 p মানে কিমান p মানে আমাক 10% দিয়া আছে 15 লস কিমান দিয়া আছে 15 minus 2 into 10 into 15 very good then 100 plus 10 plus 100 minus 15 very simple good তো এতিয়া আমাৰ ইয়াৰ পৰা কি ইয়াৰ পৰা 5 পাম 5 মানে -5 মানে -5 সিম্পল ইয়াৰ পৰা 5 হ'ব তো 5 টো এটা ইনটু হ'ব কিন্তু এটো কি হৈ থাকিব মাইনাসত থাকিব আৰু এটা থাকিব মাইনাস তো মাইনাস কিমান হ'ব ইয়াতে হ'ব 300 মানে 15 দুগুণ 30 15 দুগুণ 30 30 10 গুণ 300 তো ইয়াতে থাকিব আমাৰ 110 প্লাস 85 ভেরি সিম্পল তো ইয়াতে হ'ব 800 আৰু ইয়াতে থাকিব 195 যেটো অলপ সৰু কৰি লওক এটা আপোনাৰ 5 ৰে কাটিব পাৰিব 5 ৰে 80 যাব 16 বাৰ মানে 160 5 ৰে এটুক যাব 3 বাৰ আৰু এটুক যাব 9 বাৰ তো এতিয়া 160 আপুনি 39 ৰে হৰণ কৰক তো এটো তো 4 বাৰ 5 বাৰ তো যাব নোৱাৰে 5 15 হৈ যাব 15 ৰে বেছি তো এটো আমি 4 বাৰ দিম 4 বাৰ দিলে 9 4 গুণ 36 হাতত থাকিল 3 12 12 3 15 গুড তো ইয়াতে হ'ব 4 ললে আমাৰ এটো বাৰ না যাব তো দশমিক ইয়াতে আহিব 0 তো একবাৰ যাব তো ইয়াতে হ'ব 39 তো একবাৰ তো ইয়াতে তো নৰব যদি 0 যাব গতিকে দুটা ওলাইছে তো ইয়াতে আপুনি সমাপ্ত কৰক -4.10% ক্লিয়াৰ তো ইয়াৰ পৰা আমি কি পাম পাৰ্সেন্টেজটো পাম এটা পজিটিভত পাইছো নেগেটিভত পাইছো আমাৰ ইয়াতে আনসাৰটো আমি ইয়াতে নেগেটিভটো আছিল যে সেই নেগেটিভটো ইয়াতো আহিছে তো আমি নেগেটিভত পাইছো তো এটো কি হ'ব এটো হ'ব লস তো কোৱেশ্চনত আপোনাৰ এনেকৈ থাকিব পাৰে অপচনত এক নম্বৰ অপচনে দিব যে 4.10% প্ৰফিট সেকেন্ড অপচন 0% লস
তাৰপিছত 3 নম্বৰ থাকিব কিবা বেলেগ এটা সংখ্যা যে 5.10 লছ, আৰু 4 নম্বৰ থাকিব নান অফ দিছ। তো নান অফ দিছ যদি থাকে আপুনি কোনটোত কৰিব? ডাইৰেক্টলি লছ কোনটোত আছে সেইটোত টিক মাৰিব। অ'কে, তো আশা কৰোঁ বস্তুটো বুজি পাইছে। তো এনেকুৱা ধৰণে আপুনি এই কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিব। তো লাষ্ট এটা কথা কওঁ আকৌ, তো আমি আজি কি শিকিলোঁ সেইটোৰ ওপৰত এটা প্ৰপাৰ ডিছকাশ্যন এটা দিওঁ লাষ্টত, যে আমি কি দেখিলোঁ যে চেম সেলিং প্ৰাইচ যদি থাকে আৰু সেম প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ যদি থাকে, তেতিয়াহ'লে আমাৰ সদায় কি হ'ব? এইটোৰ ইমপ্লিকেশ্যনছটো সদায় লছ হ'ব। আৰু লছটো আমি কেনেকৈ ওলাম? x²/100 যিটো আমাৰ পাৰ্চেণ্টেজত থাকিব। এইটো আমি ফাৰ্ষ্ট শিকিলোঁ। ছেকেণ্ডত কি শিকিলোঁ? যে চেম থাকিব সেলিং প্ৰাইচ, বাট ডিফাৰেণ্ট কি থাকিব? ডিফাৰেণ্ট থাকিব প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজটো। অ'কে, তো এনেকুৱা ক্ষেত্ৰত আমাৰ কি লাভ লছটো ক'ব নোৱাৰোঁ। তো ফৰ্মুলাটো কি? 100 P minus L minus twice PL divided by 100 plus profit plus 100 minus loss। আৰু এইটোৰ ক্ষেত্ৰত আমি কি পাম? যদি নেগেটিভত ওলায় কি হ'ব? লছ, যদি পজিটিভত ওলায় প্ৰফিট। ক্লিয়াৰ? এতিয়া থাৰ্ড এটা কণ্ডিশ্যন দিওঁ আপোনাক, যদি চেম থাকে আমাৰ কষ্ট প্ৰাইচটো, অ'কে, আৰু চেম থাকে আমাৰ প্ৰফিট পাৰ্চেণ্টেজ এণ্ড লছ পাৰ্চেণ্টেজ। এনেকুৱা কুৱেশ্যন এটা আহিছিলে যোৱাবাৰ কেইবছৰমান আগতে SI পৰীক্ষাত আহিছিল মে বি। তো চেম কষ্ট প্ৰাইচটো চেম ধৰি দিছে, প্ৰফিট এণ্ড লছটো চেম ধৰি দিছে। তো এনেকুৱা অৱস্থাত আপোনাৰ এনচাৰত এটা অপশ্যন থাকিব, ন' প্ৰফিট ন' লছ। তো এইটো অপশ্যনত টিক মাৰি আহিব যদি এনেকুৱা কণ্ডিশ্যন আপুনি দেখে যে কষ্ট প্ৰাইচটো চেম আছে দুটা বস্তুৰ, সেই দুটা বস্তুত আকৌ লাভ লছৰ পৰিমাণো চেম আছে, তেতিয়াহ'লে ন' প্ৰফিট ন' লছ। চিম্পল। তো এই তিনিটা কণ্ডিশ্যন মনত ৰাখিব। আশা কৰি তিনিটা কণ্ডিশ্যন আপোনাক বহুত হেল্প কৰিব আপোনাৰ আগন্তুক এক্সামত। তো ভিডিঅ'টো নিশ্চয় ভাল লাগিছে। লাইক ছাবস্ক্ৰাইব কৰি থাকিব নোৱাৰি আৰু, তো ভাল লাগিলে লাইক কৰি দিলে হ'ল আৰু শ্বেয়াৰ কৰিলে হ'ল, আৰু আমাৰ লগত জড়িত হৈ থাকক। আমি এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কুৱেশ্যন এণ্ড চলিউশ্যনছ কেনেকুৱা ধৰণে আমি এক্সামত কৰিব পাৰি সকলোখিনি বস্তু ইয়াতে প্ৰেক্টিছ কৰিম। ঠিক আছে? তো আজি আমাৰ প্ৰফিট এণ্ড লছ ষ্টাৰ্ট হৈছে, 3টা ক্লাছ গ'ল অলৰেডি প্ৰেক্টিছ ছেশ্যনত। তো আমি এনেকুৱা ধৰণে যিমানটা আমাৰ মেথছৰ টপিক আছে সেই সকলো টপিকখিনি আমি এনেকুৱা ধৰণে লাহে লাহে 1 by 1 যিকোনো পৰীক্ষাত যেনেকুৱা টাইপৰে কুৱেশ্যন নাহি কিয় সেই সকলোখিনি ডিছকাছ কৰাৰ চেষ্টা কৰিম। তো বহুত বহুত ধন্যবাদ।